জ্যোতিকা মিক্স ৱেটাৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, ফাইনেলি কাপোৰযোৰ হৈ গ'ল। আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে পাৰ্ট 1 আপোনালোকক দেখুৱাইছোঁ, পাৰ্ট 1টো সম্পূৰ্ণ কাপোৰযোৰ পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া সম্পূৰ্ণ কাপোৰযোৰ। আৰু ফ্ৰেণ্ডছ চাওকচোন, এয়া আচলত চাৰিটা ফুল দিছোঁ। ফ্ৰেণ্ডছ, দহিৰ বদলি ইয়াতে লগাই দিছোঁ এয়া কিনিবলৈ পোৱা এটা লেছ, খুব মৰম লগা এটা লেছ এনেকৈ লগাই দিছোঁ। আৰু আচলত এয়া চাৰিটা এফালে দিছোঁ এনেকৈ, আৰু ইয়াতে অকণমান গেৰো ডিজাইন দিছোঁ। আৰু ইচ্ছা কৰিলে আপোনালোকে জাপিও পিন্ধিব পাৰে এনেকৈ। আৰু কাপোৰযোৰ হৈছে হেণ্ডমেড মিক্স পাটৰ কাপোৰ, আপোনালোকে গম পাইছে। আৰু এই কাপোৰযোৰত এনেকৈ কেইটামান লেছৰ সহায়ত ফেব্ৰিক ৱৰ্ক কৰা এযোৰ ধুনীয়া কাপোৰ। মেখেলাখনত এনেকৈ চাৰিপাহ ফুল দিছোঁ। আপোনালোকে দেখিছে হয়তো মেখেলাখন মই চিলোৱা নাই। ইয়াতে যদি ডিজাইন আৰু কৰি দিব লাগে, যদি কোনোবাই অৰ্ডাৰ কৰে কাপোৰযোৰ, তেতিয়া আৰু কৰি দিম। ইয়াতে লেছৰ লগত এয়া মুকুতা লগাই দিছোঁ। আৰু কেনেকৈ লগাইছোঁ আপোনালোকে গম পাইছে, বহুত ধৰণৰ ভিডিঅ' দি ৰাখিছোঁ। আগৰটো ভিডিঅ'ত আপোনালোক ডিজাইনটো শ্বেয়াৰ কৰিছিলোঁ কেনেকৈ বনাইছোঁ। আজি মাত্ৰ আপোনালোকৰ ওচৰলৈ কাপোৰযোৰ শ্বেয়াৰ কৰিলোঁ, কেনে হৈছে আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব। চিম্পুল হয়, এযোৰ এছ কালাৰ গ্ৰে কালাৰ কাপোৰ হয়। ইয়াৰ ব্লাউজ পিচটো ইমানখিনি দি দিছোঁ, একেটা ডিজাইনতে দিছোঁ। আৰু এয়া ধুনীয়াকৈ দিয়া হৈছে। মেখেলাখন দেখিছে, চাদৰখন মই গাত লৈ আপোনালোকক দেখুৱাইছোঁ। একদম চিম্পুলকৈ কৰা এযোৰ খুব মৰম লগা হৈছে কাপোৰযোৰ। আপোনালোকৰ যেতিয়া কাপোৰযোৰ ফেব্ৰিক কৰে তেতিয়া ইস্ত্ৰি 24 ঘণ্টাৰ পিছত ইস্ত্ৰি কৰিবলৈ নাপাহৰিব। আৰু এয়া আজি কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। এতিয়া আপোনালোকক পাৰি দেখুৱাম কাপোৰযোৰ কেনে লাগিছে। আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু নতুন নতুন কাম লৈ পুনৰ আহি থাকিম। আপোনালোকে মৰম দিব, চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। ফ্ৰেণ্ডছ, যোৱাটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ কাপোৰযোৰ সম্পূৰ্ণ হ'লে দেখুৱাম বুলি। আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ, কাপোৰযোৰ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাইছোঁ। এয়া তলত চাৰিটা ফুল দিছোঁ, এইফালে দুটা দিছোঁ এনেকৈ। আৰু মেখেলাখনত এনেকৈ চাৰিটা দিছোঁ। ইয়াতে খুব কম লেছ ইউজ কৰিছোঁ, আপোনালোকে চাওকচোন। ইয়াতে মাত্ৰ কেইটামান, আৰু আচল দহিটোৰ বদলি এডাল লেছ লগাই দিছোঁ। আৰু এনেকৈ দিছোঁ মেখেলাখন। এয়া ব্লাউজটো একদম চিম্পুলকৈ দিছোঁ। আৰু বুকুত পৰাকৈ এনেকৈ এটা অকণ দীঘল ফুল দিছোঁ, আপোনালোকে দেখিছে। আৰু ইয়াত আৰু অলপ মুকুতা লগাবলৈ কাম বাকী আছে, হ'লেও সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। হেণ্ডমেড মিক্স পাটৰ হয়, এইটো গ্ৰে কালাৰ কাপোৰ হয় এযোৰ। আৰু ইয়াতে এনেকৈ ডিজাইন দিলোঁ, আৰু কাপোৰযোৰ ফাইনেলি হৈ গৈছে। আৰু ইয়াতে এয়া দহিৰ বদলি এইটো লেছ লগাই দিয়া হৈছে, বজাৰৰ পৰা কিনি অনাৰ লেছ এটা, অনলাইন আনিছোঁ অৱশ্যে। আৰু এয়া চাওক, আচলত এনেকৈ লগাই দিছোঁ কেইটামান লেছ। আৰু ফেব্ৰিক ৱৰ্কখিনি আপোনালোকক দেখুৱাইছোঁ। ইয়াত লেছ লগাইছোঁ, এয়া গুলপীয়া ৰং, বগা ৰং, আৰু ৰঙা এটা, আৰু হালধীয়া এটা। খুব কম লেছ ইউজ কৰিছোঁ, আপোনালোকে দেখিছেনে। আৰু এনেকৈ এয়া আঁচলটো। আৰু ইয়াতে মেখেলাখন এয়া চাৰিটা ফুল দিছোঁ। এখন মেখেলা চিলোৱা নাই অৱশ্যে মেখেলাখন। আৰু মাজে মাজে এয়া চাওক, ইয়াতে এয়া মুকুতাও লগাই দিছোঁ। ইয়াত মুকুতা লগাই দিছোঁ, মাজে মাজে খালী জেগা দেখিছোঁ যে ইয়াত মাইকা লগাই দিম বুলি ভাবিছোঁ। মাইকা লগাই দিম, এয়া মুকুতাও লগাই দিছোঁ। আৰু এয়া ব্লাউজটো, আৰু বুকুত পৰাকৈ এনেকৈ দিছোঁ। ইয়াতে দুটা পাহি ফুল দিছোঁ, বাকীখিনিতো এটা পাহিয়ে। বুকুত এনেকৈ দুপাহ দিছোঁ, ইয়াতে মুকুতা লগাই দিছোঁ। এয়া মাইকাও লগাই দিছোঁ, দেখিছে। ফ্ৰেণ্ডছ, মোৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল মই কি ধৰণে কাপোৰযোৰৰ ডিজাইনবিলাক কৰিছিলোঁ। ফেব্ৰিকৰ এক্ৰিলিকৰ কালাৰ ইউজ কৰিছিলোঁ। আৰু এই এক্ৰিলিকৰ কালাৰ আৰু ফ্লেট ব্ৰাছৰ সহায়তে মই এই কাপোৰযোৰৰ ডিজাইন কৰিছিলোঁ। কাপোৰযোৰ যিহেতু ডিজাইনসমূহ আগৰটো ভিডিঅ'ত পাৰ্ট 1ত যিহেতু দি ৰাখিছোঁ, সেইকাৰণে ইয়াত বৰ বিশেষকৈ মই দেখুৱাই থকা নাই। আপোনালোকক মাত্ৰ কাপোৰযোৰৰ ফাইনেল লুকটোহে দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। ক'ত কি দিছোঁ, কেনেকৈ কি ইউজ কৰিছোঁ, সকলোবোৰ আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে ফেব্ৰিকৰ কালাৰ ইউজ কৰিছিলোঁ, এইটো ফুলবিলাকত পিংক কালাৰ ইউজ কৰিছিলোঁ। আপোনালোকে দেখা পাইছিল কেনেকৈ কৰিছিলোঁ, ধুনীয়াকৈ A to Z দিয়া আছে আগৰটো ভিডিঅ'ত। আপোনালোকে যিসকলে ভিডিঅ'টো নাই চোৱা, প্লিজ যদি মন কৰে চাই ল'ব পাৰিব ডিজাইনটো আঁকিবৰ কাৰণে।
আৰু এনেকৈ গোটেই কাপোৰযোৰ কমপ্লিট কৰিছিলোঁ। পাটৰ অংশসমূহতো তিনিওটা কালাৰে ব্যৱহাৰ কৰিছিলোঁ। এনেকৈ ফুলৰ অংশটো ইয়াত হোৱাইট আৰু পিংক এনেকৈ ইউজ কৰিছিলোঁ। আৰু আপোনালোকে জানে স্ক্ৰীণ প্ৰিণ্টিঙৰ কালাৰবোৰ বেলেগ বা ফেব্ৰিকৰ কালাৰো বেলেগ। ফেব্ৰিক কালাৰসমূহ যেতিয়া 24 ঘণ্টাৰ পিছত শুকাই যায়, মই সদায় কৈয়ে থাকোঁ আপোনালোকে ইস্ত্ৰি মাৰি দিব, তেতিয়া কাপোৰৰ ৰং উৰি নাযায়। আগৰটো ভিডিঅ'টো আপোনালোকক কৈছিলোঁ। আৰু ইয়াৰ পাটৰ অংশসমূহ কৰিবৰ কাৰণে মই 3টা কালাৰ ইউজ কৰিছিলোঁ। ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো কালাৰ ইউজ কৰিছিলোঁ। ফুলৰ অংশটো দেখিলে অকণমান আভাস এই ভিডিঅ'টোত দি দিছোঁ, যিহেতু আগৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ বুজাই ৰাখিছোঁ, সেইকাৰণে ইয়াত ইমান ডিটেইলছ কৈ থকা নাই। আৰু ইয়াতে ফেব্ৰিক উইথ লেছ ৱৰ্ক কৰিছোঁ। খুব কম লেছ ইউজ কৰিছিলোঁ আৰু ইয়াতে খুব বেছি শ্বেডিঙো কৰা নাই, কমকৈ কৰিছিলোঁ। আৰু এনেকৈ ডিজাইনটো কৰি আপোনালোকক এটা পাৰ্ট দেখুৱাই ৰাখিছিলোঁ। আজি সম্পূৰ্ণ ফাইনেল লুকটো দেখি আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট কৰিব বুলি মই বাৰে বাৰে কৈছোঁৱে। কমেণ্টবিলাকে আমাক উৎসাহ দিয়ে, প্ৰেৰণা যোগায়। এয়া কাপোৰযোৰৰ ফাইনেল লুকটো। আৰু ইয়াতে কোনটো কি সকলোবোৰ আপোনালোকক দেখুৱাই দিয়া হৈছে। আৰু মাজে মাজে ইচ্ছা কৰিলে মই ইয়াতে এটা লেছ লগাই দিম। আৰু ফটো কেইখনমান লগাই দিছোঁ কাপোৰযোৰৰ চাদৰখন মানে গাত লোৱা। আপোনালোকে দেখিব ডিজাইনটো তেতিয়া কেনেকৈ গাত পৰিছে। আৰু এনেকুৱা ধৰণৰ চাদৰ মেখেলা যদি আপোনালোকৰ প্ৰয়োজন হয়, এতিয়া যিহেতু বিহু আহি আছে, এনেকুৱা ধুনীয়া ধুনীয়া ডিজাইনৰ লেছৰ বা স্ক্ৰীণ প্ৰিণ্টিং বা ফেব্ৰিক প্ৰিণ্টিঙৰ বা এয়া ৰিবন ৱৰ্কৰ যদি কাম আপোনালোকক লাগে, কাপোৰ লাগে, আপোনালোকে মোক অৰ্ডাৰো কৰিব পাৰিব। মোৰ আগৰ ভিডিঅ'বিলাকত হোৱাটছআপ নম্বৰ দিয়াই আছে। আৰু লেছ উইথ ফেব্ৰিক প্ৰিণ্টিং, স্ক্ৰীণ প্ৰিণ্টিং উইথ লেছ ৱৰ্ক আৰু এপ্লিক ৱৰ্ক, ফেব্ৰিক ৱৰ্ক, এনেকৈ বিভিন্ন ধৰণৰ কাম মোৰ ভিডিঅ'সমূহত আপোনালোকে দেখা পাই আছে। আৰু এনেকুৱা এপ্লিক ৱৰ্ক কৰা চাদৰ মেখেলাও এয়া ৰেডি হৈ আছে। আগৰ ভিডিঅ'সমূহত কেনেকৈ কৰিছোঁ দেখুৱাইছোঁ। যিসকলে কৰেতো এনেকৈ চাই কৰিব পাৰে, আৰু যিসকলে নকৰে অৰ্ডাৰ কৰোঁ বুলি ভাবে মোৰ ভিডিঅ' চাই অৰ্ডাৰ কৰিব পাৰে। আৰু এয়া নতুন ডিজাইনৰ কাপোৰো আপোনালোকৰ মাজলৈ আনি থাকোঁ। আৰু আপোনালোকক এয়া আকৌ এবাৰ মনত পেলাই দিছোঁ, এনেকুৱা ধৰণৰ ডিজাইন যদি আপোনালোকৰ পচন্দ হয়, লাগে, মোৰ লগত হোৱাটছএপত কথা পাতিব। নিশ্চয় আপোনালোকক অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম। আৰু বিহুৰ বাবে আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাপোৰ বনাই আছোঁ, আপোনালোকে ল'ব পাৰিব। মই দি থাকিম হোৱাটছএপত, ইউটিউবত। আপোনালোকে মৰম দিব, আগুৱাই নিব চেনেলটো। আৰু হোৱাইটৰ এয়া ধুনীয়া ধুনীয়া ডিজাইনৰ ফেব্ৰিক প্ৰিণ্টিঙৰ এয়া কাপোৰ আগতে আপোনালোকক দেখুৱাইছোঁ। এনেকুৱা ধৰণৰ নতুন নতুন ডিজাইন, ইউনিক ডিজাইনসমূহ মোৰ কাপোৰসমূহত আপোনালোকে পাই থাকিব। আৰু লাগিলে অৰ্ডাৰ কৰিব। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ।